এনেকুৱা মানুহবিলাকক আচলতে চৰকাৰ প্ৰশাসনে কিবা উচিত শাস্তি এটা দিব লাগে মোৰ হিচাপত। আপোনালোকক ভিডিঅ' ক্লিপটো অকণমান দেখুৱাইছোঁ আৰু বেছি দেখুৱাব নোৱাৰোঁ। আচলতে আজিকালি সমাজত ভাল মানুহ মানে বহুত কম ক'বলৈ গ'লে। এইকাৰণে কৈছোঁ, এই মানুহজনৰ ব্যৱহাৰে তই গম পায়। আৰু কিছুদিন আগতে আৰু এটা ভিডিঅ' ওলাইছিলে, আপোনালোকে নিশ্চয় গমেই পাইছিলে যে বৃদ্ধ পিতৃ মাতৃক ঘৰৰ পৰা ওলাই দিছিলে। গুৱাহাটীত হৈছিলে ঘটনাটো, আপোনালোকে সকলোৱে চাইছিলে আৰু সকলোৱে গমেই পাইছিলে। এনেকুৱা মানুহ সমাজত থাকিলে সমাজখন কেতিয়াও উন্নত নহয়। আৰু এইবিলাক মানুহক চৰকাৰ প্ৰশাসনে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে মোৰ হিচাপত। মানুহ কিমান নিষ্ঠুৰ হ'লে মানে এনেকুৱা কাম কৰিব পাৰে, আপোনালোকে ভাবি চাওক। এই বৈশিষ্ট্য মানুহজনৰ কি দোষ আছিলে? দোকানখনত গৈ কিনে বহি কিনে ধুনীয়াকৈ বস্তুখিনি খাইছিলেহে, কিন্তু সেই মানুহজনে কেনেকুৱা ব্যৱহাৰ কৰিলে আপোনালোকে ভাবি চাওক এবাৰ। এনেকুৱা মানুহযোৰ ওচৰত লগ পালে হয় ন, মই কৈছোঁ নে, মই গেলা আৰু ওচৰত পুলিচজনো আছিলে। আপোনালোকে ভিডিঅ' ক্লিপটো চালে মই সকলো কথা আপোনালোকে এই ভিডিঅ'টোত ধুনীয়াকৈ বুজাই ক'ম। আপোনালোকে ভিডিঅ'টো ধৈৰ্য ধৰি চাওক। আচলতে মানুহ কাৰোবাক কিবা এটা দিব যদি নোৱাৰে, ক'বলগীয়া একো নাই, সহায় কৰিব নোৱাৰে একো নাই, কিন্তু মানুহক ঘৃণা দেখিব নোৱাৰা আৰু এনেকুৱা ধৰণৰ ব্যৱহাৰ মানুহ কেতিয়াও কৰিব নালাগে। মানুহ কোন কি পৰিস্থিতিত ঘূৰি আছে কোনো ক'ব নোৱাৰে। হয়তো সেই বৈশিষ্ট্য মানুহজনেহে গম পায় যে তেখেতৰ লগত কি হৈ আছে কি হোৱা নাই, সেইটো ময়ো বুজি নাপাওঁ, আপোনালোকে বুজি নাপায়।